আহি আছে মেট্ৰিক পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পৰা। তাৰ আগতে আহি আছে কেইটামান দিন 7 তাৰিখৰ পৰা 14 তাৰিখলৈ। তাত আছে ৰ'জ ডেৰ পৰা ভেলেণ্টাইন ডে লৈকে। লগতে আহি আছে হাই ছেকেণ্ডাৰী পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখৰ পৰা। ছাত্ৰ ছাত্ৰীসকল সাৱধান হোৱা, ডে মনাব গৈ বছৰ বৰবাদ নকৰিবা। দাদা বুলি ভাবি কথা এটা শুনি যোৱা, এই ৰ'জ ডে, টেডি ডে, ভেলেণ্টাইন ডে এইবোৰ 5 বছৰ পাছতো মনাব পাৰিবা, কিন্তু শিক্ষাৰ এটা বছৰ পাৰ হৈ গলে সেইটো কেতিয়াও ঘূৰাই নাপাবা। একেটা ক্লাছত পঢ়িব মন নাযাব। যিসকলক তুমি জুনিয়ৰ কৈছিলা তেওঁলোকে আহি তোমাৰ লগত বহিব। যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকক মই 3টা কথা কম, ফলো কৰিবা। নম্বৰ 1, তোমাৰ কনফিডেন্স, তোমাৰ আত্মবিশ্বাস। তুমি নিজৰ ওপৰত বিশ্বাস কৰিব লাগিব যে তুমি পাছ কৰিবা। তুমি নিজৰ ওপৰত বিশ্বাস কৰিব লাগিব তুমি পাৰিবা। নম্বৰ 2, যিমানে লিখা, যিখিনি লিখা শুদ্ধ আৰু চাফাকে লিখিবা, যাতে কটাকটি নহয়। কটাকটি হলে নাম্বাৰ কাটি দিব, আখৰ বেয়া হলেও নাম্বাৰ কাটি দিব। নম্বৰ 3, অলপ ডাঙৰকৈ লিখিবা। ডাঙৰকৈ লিখিলে কি হব, তোমাৰ 3 লাইনৰ এনচাৰটো 5 লাইন হব। তেতিয়া পেজটো সোনকালে ভৰিব, আৰু শিক্ষকে ভৰা পেজ ভাল পায়, খালী পেজ নহয়।